কালি সন্ধিয়াৰ ভাগত অহা প্ৰচণ্ড ধুমুহাই ফকীৰগঞ্জৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে। ঠায়ে ঠায়ে গছ উভালি পৰিছে, বিদ্যুতৰ খুঁটা উভালি পৰি ইতিমধ্যে বিদ্যুৎ সেৱা ব্যাহত হৈ আছে। মই উপস্থিত আছো মেদৰতাৰী বজাৰত, আৰু মেদৰতাৰী বজাৰত যোৱা কালি সন্ধিয়াৰ ভাগত যি ধুমুহা আহিছিল, গছ উভলি পৰিছে, লগতে গছৰ ডাল ভাঙি এখন মটৰচাইকেলৰ ওপৰত পৰি যায় আৰু পিছৰ ৰাইজে আহি মটৰচাইকেলখন উদ্ধাৰ কৰে। মই আছো মেদৰতাৰী বজাৰত, পৰিৱেশ দেখুৱাম, মোৰ সতীৰ্থ সহযোগী পৰিৱেশ দেখুৱাব। চাওক, এটা বিদ্যুতৰ খুঁটা এনেদৰে প্ৰচণ্ড ধুমুহাৰ ফলত বাগৰি যায় আৰু যাৰ ফলত বৃহত্তৰ অঞ্চলটোত যোৱা কালি সন্ধিয়াৰ পৰা কিন্তু বিদ্যুৎ সেৱা ব্যাহত হৈ আছে। মোৰ সৈতে ইয়াত স্থানীয় ৰাইজ আছে, আচলতে জানিবলৈ যত্ন কৰিম। আপোনাৰ কাষলৈ আহিছো, কি ক'ব? দেখা গৈছে যে যোৱাকালি ধুমুহাৰ ক্ষেত্ৰত কেনেকুৱা ক্ষতি হ'ল আপোনালোকৰ অঞ্চলত? আমাৰ ইয়াতে বিদ্যুতৰ বহুত ক্ষতি হৈছে। আৰু কি কি ক্ষতি হৈছে? তার বিলাক ছিঙিছে, এতিয়া খুঁটি ভাঙছে আৰু বহুত জায়গাত খুঁটি ভাঙছে আৰু তাৰ বহুত এলটি তার এসটি তার দুটাই ছিঙছে। আমাৰ কৰ্মচাৰী বিলাক যিবিলাক আছে সেইবিলাক একেলগে কাম কৰি আছো, লাইনটো পাম সোনকালে। ইয়াতে যোৱা কালি সন্ধিয়া এখন ধুমুহা আহিছিল, এখন বাইকৰ ওপৰত বাইকের ওপৰত ডাল পৰিছিল। এইটো কেনেকে উদ্ধাৰ হ'ল? বাইক মানে সেইটো গাছ চাছ কাটি ডালটো কাটি কেনে উদ্ধাৰ কৰিছে। ইয়াত এটা খুঁটি পৰিছে, আৰু কিমান ঠাইত খুঁটি পৰিছে? আমাৰ ইফালে এই চাগলি ইফালে খুঁটি ভাঙছে, তাৰপিছত ডুমৰঘাটৰ ইফালে আছে বহুত জায়গাত আছে। এতিয়ালৈকে সঠিক খবৰ পোৱা নাই, মানে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আজি বিদ্যুৎ অহাৰ সম্ভাৱনা আছে নে নাই? আজি সঠিক ক'ব নোৱাৰো, এইবিলাক ঠিক ঠাক কৰিলেহে আমি গম পাম। এতিয়া আমি ইনফৰমেশ্যন দি আছো আমাৰ বিদ্যুতৰ SDO। ৰাইজৰ কেনেকুৱা ক্ষতি হৈছে? ঠায়ে ঠায়ে ৰাইজৰো ক্ষতি হৈছে, ৰাইজৰ গছ টছ ভাঙি তামোল গছ বা ঘৰৰ ওপৰত পৰিছে, বা এনে গছ ভাঙি ঘৰৰ ওপৰত পৰিছে, চাল তাল উৰাই লৈ গৈছে, বহুত বেয়া হৈছে। ধন্যবাদ জনাইছো। আৰু এনেদৰে ৰাইজে মন্তব্য কৰিছে যে বিভিন্ন ঠাইত কিন্তু গছ উভালি পৰিছে, বিদ্যুতৰ খুঁটা উভালি পৰাৰ লগতে খেতি পথাৰ, শাক পাচলি খেতি কিন্তু যথেষ্ট ক্ষতি হৈছে। আৰু মই উপস্থিত আছো মেদৰতাৰী বজাৰত। আচলতে আপোনালোকে দেখিছে ইয়াত এটা বিদ্যুতৰ খুঁটা প্ৰচণ্ড ধুমুহাৰ ফলত কিন্তু এনেদৰে বাগৰি পৰি যায়, আৰু লগতে এটা দোকান ঘৰ আছিলে, এই দোকান ঘৰো কিন্তু বাগৰি পৰি যায়। আচলতে কথামপি ৰক্ষা পৰে এই কেইবাজন লোকৰ, কিয়নো ইয়াত এখন টটো ষ্টেণ্ড আছিলে, টটো ষ্টেণ্ডত কিন্তু কেইবাখনো টটো ইয়াত ৰখা হৈছিলে সন্ধিয়াৰ ভাগত, কিন্তু এই টটো কিন্তু কথামপি প্ৰায় প্ৰাণ ৰক্ষা পৰিছে এই টটো চালকসকলৰ। আচলতে হঠাৎকে হৈছিল এই ধুমুহা, আৰু তাৰ পিছতেই এক আতংকময় পৰিৱেশ সৃষ্টি হৈছিল, আৰু খন্তেক সময়ৰ ভিতৰতে কিন্তু যথেষ্ট ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে বিভিন্ন অঞ্চলত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।